Good evening, everyone. তোমালোকৰ আমি biological classification এই chapter টো আমি দুদিন চালো এতিয়া আমি যেটো টপিক চাবলৈ লৈছো হেতু হৈছে মনেৰাৰ ৰিপ্ৰডাকশন মানে মনেৰাৰ যেটো গ্ৰুপ সেই গ্ৰুপটোৰ ভিতৰত আমি চাব লাগে যে সিহঁতৰ ৰিপ্ৰডাকশন কেনেকেনো হয় অৰ্থাৎ আমি ফাৰ্স্ট যেটো কিংডম আছে আমি হেতু চাই আছিলো নহয় আমি ফাৰ্স্ট কিংডমটোত আমি কি চাইছিলো মনেৰা কিংডমৰ কথা চাই আছিলো তাত আমি ম্যাক্সিমাম ব্যাকটেৰিয়াৰ কথা পাইছিলো আৰু সিহঁতৰ মোড অফ ৰিপ্ৰডাকশন আৰু কেনেকে সিহঁতৰ ৰিপ্ৰডাকশন আমি এইটো কথা আজি আমি চাব লাগে গতিকে ইয়াত তোমালোকে দেখিছা অলৰেডি মই লিখা আছে যে ব্যাকটেৰিয়া ক্যান ৰিপ্ৰডিউস বাই মেনি মোডস মানে কেবাটাও প্ৰসেস হ'ব পাৰে one is asexual the other one is sexual এতিয়া asexual mode of reproductionৰ ভিতৰত কি আহিব fission spore formation এইবিলাক এতিয়া হেখিনি কি হয় বা sexual mode of reproductionত আহিব DNA transfer গতিকে এই দুটা কথা আহিলে মানে তোমালোকে অলৰেডি জানা তোমালোকে ৰিপ্ৰডাকশনৰ বিষয়ে পঢ়িছা আগতে গতিকে তোমালোকে জানা যে ৰিপ্ৰডাকশন মানে কি প্ৰডাকশন মানে কিবা এটা প্ৰস্তুত কৰা ৰি মানে again to produce something new again to produce again something new হেতুকে আমি কি বুলি কওঁ ৰিপ্ৰডাকশন আৰু হেতু কি হ'ব লিভিং অৰ্গানিজমৰ ক্ষেত্ৰত আমি চাম আৰু ব্যাকটেৰিয়া বিলাকৰ asexual আৰু sexual বা মনেৰা বিলাকৰ asexual sexual both modes can be seen মানে দুইটাই আমি দেখা পাম কাৰণ asexual reproduction হলে কি হ'ব সিঙ্গল প্যারেন্ট হলে হ'ব মানে এটা ব্যাকটেৰিয়াৰ পৰা আমি আৰু ব্যাকটেৰিয়া পাব পাৰো কেতিয়াবা এটাৰ পৰা এটা কেতিয়াবা এটাৰ পৰা বহুত পোৱা যায় সেই প্ৰসেসটো কি ফিশন বাইনাৰি ফিশন মাল্টিপল ফিশন ধেৰ হ'ব পাৰে তাৰ উপৰি স্পোৰ ফৰ্মেশনটো জানা তোমালোকে ফাংগি বিলাকৰ ক্ষেত্ৰত তোমালোকে পাইছা অলৰেডি asexual mode of reproduction তোমালোকে কেবাটাও পাইছা তোমালোকে ক্লাস 10ত পাইছা asexual mode of reproduction কি আহে গতিকে ফিশন পাইছিলা বাডিং পাইছিলা স্পোৰ ফৰ্মেশন পাইছা গুটেবিলাক তোমালোকে পাইছা ৰিজেনাৰেশন ফ্ৰেগমেন্টেশন এইবিলাকো পাইছা গতিকে স্পোৰ ফৰ্মেশনত কি হয় এনেকে এটা গুটি নিচিনা কিবা এটা ফৰ্ম হয় তাৰ ভিতৰত ধেৰ কি সোমাই থাকে নতুন সেলটো সৃষ্টি হ'ব পৰা কিছুমান সোমাই থাকে আৰু হেবিলাক যেতিয়া ফাটি যায় এই স্পোৰটো ফাটি গলে কি হ'ব তাৰ পৰা এটা নতুন ব্যাকটেৰিয়া ক্ৰিয়েট হ'ব পাৰে গতিকে এনেকুৱা মোড অফ ৰিপ্ৰডাকশনক আমি কি বুলি কওঁ asexual কাৰণ এটাৰ পৰাই হৈছে তেনেকে ফিশনটো এটা ভাঙি পেলাই কি হ'ব দুটা হ'ব গতিকে হেতু হৈ গ'ল ফিশন গতিকে asexual mode of reproductionত আমি দুটা চাইছো আৰু sexual mode of reproduction DNA transferৰ কাৰণে হয় ইয়াত টু পেৰেন্টছ দৰকাৰ হ'ব গতিকে এই দুটা মোড আমি এতিয়া চাব লাগে স্ক্ৰিনশ্বট লৈ লোৱা তোমালোকে আৰু লিখিছা যদি লিখিয়ে লোৱা বাৰু এতিয়া চোৱা asexual mode of reproductionত কি হয় fission মানে কি a process in which the parent organism split into different two daughter organism parent organism splits into two different daughter organism এটা parent আছিলে এটো হৈছে parent এটা ফার্স্ট তোমালোকে দেখিছা মই কালাৰটো চেঞ্জ কৰি লৈছো ৰবা এটো হৈছে parent গতিকে এটো কি হ'ব এটো তোমাৰ কি হ'ব ভাঙিব ভাঙি পেলাই কি হ'ব দুটা হ'ব এটা আছিলে দুটা ডটাৰ হৈ গ'ল এখিনি হৈ গ'ল ডটাৰ এতিয়া চাবা দেই পেৰেন্টত কি হয় ইয়াত তোমাৰ কি হৈছে ডিএনএ খিনি ৰেপ্লিকেট হোৱা নিচিনা দেখাইছে ডিএনএ তোমাৰ কি হ'ব ৰেপ্লিকেট হ'ব প্ৰথমতে কিন্তু ওৱান সেট অফ ক্ৰোমোজোমে আছে প্ৰথমতে কি আছে ওৱান সেট অফ ক্ৰোমোজোম প্ৰথমতে যেটো পেৰেন্ট থাকে তাৰ কি থাকে ওৱান সেট অফ ক্ৰোমোজোম থাকে তাৰ পাছত সিহঁতৰ কি হয় বুলি কৈছে cell replicates its DNA খিনি ৰেপ্লিকেট হৈছে দুটা পাৰ্ট নিচিনা হৈছে দেখিছানে তাৰ পাছত কি হ'ব ক্ৰোমোজোম কপি হৈ পেলাই দুটা সেট আমি পাই গলো দুটা অপোজিট সাইডলৈ গুচি যাব মানে তোমালোকে কি বুলি ক'ব পাৰা ক্ৰোমোজোম ইজ কপিড বা DNA কপি হোৱা বুলি ক'ব পাৰা বা ক্ৰোমোজোম কপি হোৱা বুলি ক'ব পাৰা ক্ৰোমোজোম ইজ কপিড তোমালোকে এই কথাবোৰ লিখিবা দেই এই ডায়াগ্ৰাম বিলাক তোমালোকে ড্ৰ কৰিব লাগিব গতিকে তোমালোকে এতিয়া স্ক্ৰিনশ্বট মাৰি লবা বা তোমালোকে গুটেখিনি কমপ্লিট হোৱাৰ পাছত স্ক্ৰিনশ্বট মাৰিবা বাৰু এতিয়া তোমালোকে লিখিছা যদি লিখিও লব পাৰা আৰু ৰাফকে এটা ড্ৰয়িং কৰি লোৱা পিছত লাগিলে ভালকে কৰিবা ইয়াত কি হৈছে ক্ৰোমোজোম কপি হৈছে আৰু কপি হোৱাৰ পাছত কি হৈছে আমি কি পাইছো দুটা সেট পাইছো হয়নে আমি দুটা সেট পাইছো টু সেটস মুভ টুৱাৰ্ডছ অপোজিট সাইড দুটা অপোজিট সাইডলৈ গুচি গৈছে মুভ টুৱাৰ্ডছ অপোজিট সাইড গতিকে অপোজিট সাইডলৈ গুচি গৈছে
এটো হৈ গল এইখিনি পাৰ্টত কি হৈছে ক্ৰোমোজোম খিনি দুটা পাৰ্ট হৈ গৈছে আৰু দুইটা অপোজিট সাইডলে গুছি গৈছে আৰু কি হ'ব ইয়াত তোমাৰ কি হৈছে দুটা এটা লাহে লাহে ওয়াল ফৰ্মেশন হ'ব ধৰিছে দেখিছানে আগতে এটো স্ট্ৰেইট লাইন আছিলে কিন্তু এতিয়া কি হৈ গল এনেকুৱা ধৰণেৰে এটা গাত নিচিনা হৈ গৈছে আৰু হেতুৱে কি ফৰ্ম কৰিব ওয়াল ফৰ্ম কৰিব এ ওয়াল কাইন্ড অফ স্ট্ৰাকচাৰ ফৰ্মড ইন বিটুইন নেকে লিখিব পাৰা এ ওয়াল কাইন্ড অফ স্ট্ৰাকচাৰ formed in between ইহঁতৰ কি হৈছে wall kind of structure form হৈছে wall এখন form হৈ গৈছে in between ইহঁতৰ মাজতে এখন wall form হ'ব ধৰিছে আৰু কি হৈ যায় লাহে লাহে cross wall forms completely form হৈ যাব এটো step আৰু এটো step ই completely form হৈ এখন complete wall form হৈছে দেখিছানে আৰু লাহে লাহে কি হৈ যায় finally divides সিহঁতি কি হৈ যাব finally separate হৈ যাব divides and separate into daughter cells গতিকে এইখিনি কথা হৈ গল প্ৰথমতে কি হল এই যেখিনি ক্ৰোমোজোম আছিলে একেখিনি ক্ৰোমোজোম কপি হৈছে দেখিছা তোমালকে লাইট ব্লু কালাৰ আৰু এটা পাৰ্পল কালাৰ নিচিনা হয়তো তোমালকে ইয়াত ইমেজখন চাওতে ইমান তেনেকে কালাৰ প্ৰমিনেন্ট নহব পাৰে কিন্তু ইয়াত কেনেকুৱা ধৰণৰ আছে লাইট ব্লু আৰু পাৰ্পল তেনেকুৱা ধৰণৰ দুটা কালাৰৰ তোমালকে ক্ৰোমোজোম দেখিছা কাৰণ ইয়াতে কি হৈছে ক্ৰোমোজোম খিনি কপি হৈছে কপি হৈ কি কৰে মুভ টুৱাৰ্ডছ অপোজিট সাইডলে মুভ কৰে এইখিনি এফালে গৈছে এইখিনি হিফালে গৈছে তাৰ পাছত এখন ওয়াল ফৰ্মেশন হয় ওয়াল কাইন্ড অফ স্ট্ৰাকচাৰ ফৰ্ম হয় লাহে লাহে ওয়ালখন কমপ্লিটলি ফৰ্ম হ'ব তাৰ পাছত হিহঁতি দুটা সেপাৰেট হৈ যাব এটাৰ ওচৰত বেলেগ ক্ৰোমোজোম খিনি থাকিব আনটোৰ ওচৰত কপিড ক্ৰোমোজোম খিনি থাকিব আৰু সেই দুটাকে আমি কি বুলি কৈছো দুটা ডটাৰ সেলস বুলি কৈছো গতিকে এই ধৰণে ব্যাকটেৰিয়াৰ কি হৈছে এসেক্সুৱেল ৰিপ্ৰডাকশন কাৰণ ইয়াতে সিঙ্গল পেৰেন্টৰ হে দৰকাৰ হৈছিলে সেই কাৰণে আমি ইয়াক কি বুলি কওঁ এসেক্সুৱেল ৰিপ্ৰডাকশন আৰু ইহঁতি এটাৰ পৰা কি হৈ গল দুটা হৈ গল গতিকে এই ধৰণে ব্যাকটেৰিয়াৰ কি হয় এসেক্সুৱেল ৰিপ্ৰডাকশন হয় গতিকে এটো ক্লিয়াৰ হৈছে নে তোমালোকৰ তোমালোকে এসেক্সুৱেল ৰিপ্ৰডাকশনৰ যে ফিশনটো চালা স্পোৰ ফৰ্মেশনটো মই তোমালোকক দেখাইছিলো যে এটা সৰু গুটি নিচিনা স্ট্ৰাকচাৰ এটা থাকে যাক আমি স্পোৰ বুলি কওঁ তাৰ পৰা ফাটি পেলাই এটা পাৰ্টিকুলাৰ এনভায়ৰনমেন্টৰ কি হেতু ফাটি যায় মেচিউৰ হৈ গলে আৰু ফাটি পেলাই তাৰ পৰা বহুত তোমাৰ ব্যাকটেৰিয়া ফৰ্মেশন হ'ব পাৰে যেনেকৈ তোমালোকে ফাংগি এবিলাকৰ ক্ষেত্ৰত পঢ়িছিলা গতিকে ইয়াতেও সেম প্ৰসেসে হয় গতিকে হেতু তোমালোকে নিজে চাবা অলপমান আৰু এটো অকমান ডিটেইলছত ক'বলগীয়া আছিল কাৰণে মই কৈ দিলো নেক্সট টু চাও আমি ব্যাকটেৰিয়া সেক্সুৱেল ৰিপ্ৰডাকশন ইন ব্যাকটেৰিয়া ইয়াত এই সেক্সুৱেল ৰিপ্ৰডাকশনটোক আমি কি বুলি কৈছো কনজুগেশ্যন বুলি কোৱা হয় কনজুগেশ্যন বুলি কিয় কোৱা হয় তাৰ আচলতে কাৰণ আছে ইয়াত কি হয় ইয়াত ব্ৰিজ নিচিনা স্ট্ৰাকচাৰ এটা ফৰ্ম হয় দুটা ব্যাকটেৰিয়াৰ মাজত ব্যাকটেৰিয়া সাপোজ এটো এটা 1 ব্যাকটেৰিয়া এটো যেনিবা 2 ব্যাকটেৰিয়া ইহঁতৰ মাজত এটা কি আছে মোবাইল প্লাজমিড আৰু পাইলাছ বুলি যে দিছে এই পাইলাছটোৱে কি কৰিব ব্ৰিজ এটা ফৰ্ম কৰে দুটা ব্যাকটেৰিয়াৰ মাজত আৰু এটা ব্যাকটেৰিয়াৰ মোবাইল প্লাজমিডটোৱে আচলতে ডিএনএ ট্ৰান্সফাৰ হ'ব ইয়াৰ পৰা আচলতে ক্ৰোমোজোম খিনিৰ পৰা কি হৈছে অলপমান ডিএনএ ট্ৰান্সফাৰ হ'ব মানে কপি হৈ যায় সেই ডিএনএ খিনি দুইটাতে কপি হ'ব অলপমান প্ৰথমতে এইখিনি বেলেগ ক্ৰোমোজোম আৰু এইখিনি বেলেগ ক্ৰোমোজোম 1 আৰু 2 দুটা বেলেগ ক্ৰোমোজোম আছে দুটা বেলেগ বেলেগ ব্যাকটেৰিয়া গতিকে ব্ৰিজৰ সহায়ত এই ক্ৰোমোজোম খিনিৰ পৰা এটা পাৰ্ট দুইটালে ট্ৰান্সফাৰ হ'ব এটা কি কৈছে এ ব্ৰিজ লাইক স্ট্ৰাকচাৰ ইজ ফৰ্মড মই লিখি দিছো এই কথাখিনি গতিকে তোমালোকে লিখি যাবা এ ব্ৰিজ লাইক স্ট্ৰাকচাৰ আখৰ বুজি নাপালে তোমালোকে কবা a bridge like structure is formed কিবা আখৰ বুজি নাপালে কবা মই তোমালোকক টাইপ কৰি দিম হেখিনি a bridge like structure is formed in between bacteria 1 and 2 দুটা ব্যাকটেৰিয়াৰ মাজত কি হৈছে এটা ব্ৰিজ টাইপৰ স্ট্ৰাকচাৰ ফৰ্ম হৈছে এটো 1 বুলি কৈছিল এটো 2 বুলি কৈছিল এই ব্ৰিজ ফৰ্ম হৈছে দেখিছানে ব্ৰিজ লাইক স্ট্ৰাকচাৰ এনেকে ধৰণে ফৰ্ম হৈছে তাৰ পাছত কি হয় some of the chromosome on the entire or the entire chromosome is transferred through the bridge ইয়াৰ পৰা এটা পাৰ্ট ক্ৰোমোজোম যাব পাৰে বা কেতিয়াবা এন্টায়াৰ ক্ৰোমোজোমে গুছি যাব পাৰে গতিকে ফাৰ্স্ট পইণ্ট হৈ গল হেতু সেকেন্ড পইণ্টটো আমি কি বুলি কম
মই লিখি দিছো ৰবা কালাৰটো চেঞ্জ কৰি লওঁ sum of the chromosome is transferred যেটো আমি DNA transfer বুলি কৈছো is transferred through the bridge ইয়াৰে এটা পাৰ্ট ক্ৰোমোজোম কি হৈছে ব্লু কালাৰ ষ্ট্ৰাকচাৰটো ইয়াৰ কি হৈ গল ট্ৰান্সফাৰ হৈছে মানে এখিনি ইয়াৰ পৰা ইয়ালে ট্ৰান্সফাৰ হ'ব তাৰ পাছত কি হয় the bacteria 2 has now mixed chromosome the bacteria 2 has now mixed chromosome এখিনি ক্ৰোমোজোম যেহেতু পাই যাব গতিকে ইয়াত আমি কি বুলি ক'ব পাৰো মিক্সড ক্ৰোমোজোম বুলি আমি ক'ব পাৰো and it will split into two through asexual reproduction and it will split into two through asexual reproduction আৰু এই মই কথাখিনি তোমালোকক আকৌ এবাৰ ভালকে মই নিজে ডায়াগ্ৰামটো ড্ৰ কৰি তোমালোকক দেখাই দিম এতিয়া এই কথাখিনি কি কোৱা হৈছে তোমালোকে খালি স্ক্ৰিনশ্বট লৈ লোৱা বা লিখি লোৱা মই তোমালোকক ইয়াত বুজাই আছো ডায়াগ্ৰাম এটা দি পেলাই মই বুজাই আছো ৰবা স্লাইড লৈ লৈছো মই তাত মই তোমালোকক বুজাই আছো আগৰখিনি যদি কাৰোবাৰ লিখা হোৱা নাছিলে তোমালোকে বেক কৰি অকমান চাই লবা তাৰ পৰা লিখি লবা এটা কি হৈছিলে ফাৰ্ষ্টতে আমাৰ কি আছিল ব্যাকটেৰিয়া 1 আৰু ব্যাকটেৰিয়া 2 এটো হৈছে সাপোজ ব্যাকটেৰিয়া মই বহুত ভাল নহব ড্ৰ কৰোতে তথাপি তোমালোকে অকমান চাবা ইহতৰ মাজত কি ফৰ্মে ইহতৰ কি থাকিব ব্যাকটেৰিয়াৰ সেল ওয়াল ড্ৰ কৰিছো এটো হৈছে ব্যাকটেৰিয়া ইহতৰ মাজত কি ফৰ্ম হয় বুলি কৈছে ব্ৰিজ ফৰ্ম হয় কাৰণ তাৰ কাৰণে প্ৰথমতে আমি ক্ৰোমোজোম খিনি ড্ৰ কৰি লওঁ সাপোজ এনেকে আছে ইয়াতে অলপমান ক্ৰোমোজোম আৰু এইফালে এটো ব্যাকটেৰিয়াটো ক্ৰোমোজোম থাকিব কালাৰ কেটা বেলেগ বেলেগ লওঁ এখিনি ক্ৰোমোজোম হৈ গল এটো ব্যাকটেৰিয়াৰ কাৰণে এটা ইহতৰ মাজত কি ফৰ্ম হ'ব বুলি কৈছো এখন ব্ৰিজ ফৰ্ম হয় ইহতৰ মাজত এখন ব্ৰিজ ফৰ্ম হ'ব এনেকে ধৰণে ধৰি ললো তাৰ পাছত ব্ৰিজত কি হয় ইয়াৰ পৰা অকমান ইয়ালে আহিব মানে ট্ৰান্সফাৰ হ'ব কেনেকে ট্ৰান্সফাৰ হয় সেইখিনিক মই আকৌ বেলেগ কালাৰ দি দেখাও তোমালোকৰ ক্লিয়াৰ হ'ব বেছি এইখিনি ট্ৰান্সফাৰ হ'ব কেতিয়াবা অলপমান হ'ব পাৰে কেতিয়াবা গুটিখিনি হ'ব পাৰে তেনেকুৱা ধৰণৰ ট্ৰান্সফাৰ হয় ট্ৰান্সফাৰ এই ফালৰ পৰা এই ফাললে আহিব গতিকে এতিয়া ব্যাকটেৰিয়া 2 টো কি হ'ব ব্যাকটেৰিয়া 2 নেক্সট টাইম আমি নেক্সট যেটো স্টেপ সেই স্টেপটোত আমি কি কৰিম ব্যাকটেৰিয়া 2 আমি দেখাম দেই ব্যাকটেৰিয়া 2 কি হৈ যাব চাবা এটো হৈছে ব্যাকটেৰিয়া 2 আমি দুটা প্যাৰেন্ট লৈছিলো গতিকে এটো মোড অফ সেক্সুৱেল ৰিপ্ৰডাকচনৰ মোড হয় সেক্সুৱেল ৰিপ্ৰডাকচন এই কাৰণে আমাৰ কি আছে প্যাৰেন্ট দুটা আছে কিন্তু ইয়াৰ পাছত চাবা এতিয়া ব্যাকটেৰিয়া 2 লে আমাৰ গুটি জেনেটিক ক্যাৰেক্টাৰখিনি আহিলে এতিয়া এই ব্যাকটেৰিয়া 2 কি কন্ডিশন হৈ আছে চাবা দেই ফাৰ্স্ট এটো কালাৰ লৈছিলো আমি এটো কালাৰ ললো তাৰ লগতে আমাৰ কোনটো কালাৰ আহি গল এতিয়া কালাৰ অহা নাই আসলতে ক্ৰোমোজোম আহিছে মই তোমালোকক কালাৰত দেখাইছো এইখিনি মিক্স হৈ গল গতিকে এটা ব্যাকটেৰিয়া 2ত কি আছে বেলেগ কালাৰ ক্যাৰেক্টাৰিস্টিক্স আছে গতিকে এতিয়া এটোৰ কি হয় বুলি কৈছে এসেক্সুৱেল ৰিপ্ৰডাকচন মানে জাস্ট স্প্লিট হ'ব অলৰেডি সেক্সুৱেল ৰিপ্ৰডাকচনৰ কাৰণে যিখিনি বস্তু দৰকাৰ সেইখিনি ধৰণেই হৈ আছে কিন্তু ইহতৰ লাষ্টত যেটা 2 লে আহিলে 2ৰ পৰা ইহতৰ কি হৈছে এসেক্সুৱেল ৰিপ্ৰডাকচন মানে জাস্ট দুটা বাইনাৰি ফিশন হোৱা নিচিনাকে হ'ব দুইটাৰ পৰা গতিকে আমি ইয়াত কি পাম এতিয়া ফাইনেল আমি যেটো ব্যাকটেৰিয়া পাম এইটা হ'ব আৰু ইহতৰ ক্যাৰেক্টাৰিস্টিক্স খিনি কাৰ থাকিব এতিয়া যেটো ষ্টেটত 2ৰ ক্যাৰেক্টাৰিস্টিক্স খিনি আছে 2 যিখিনি ক্যাৰেক্টাৰিস্টিক্স আছে আমি সেইখিনি ক্যাৰেক্টাৰিস্টিক্সে পাম গতিকে আমি কোনটো কালাৰ আছিলে এটো এনেকে থাকিব ক্ৰোমোজোম খিনি ইয়াতো থাকিব
কাৰণ asexual reproduction আকৌ একো characteristics change নহয় এইখিনিতো এতিয়া asexual reproduction হৈ আছে গতিকে কনফিউজ নহবা দেই তোমালোকে মই আকৌ এবাৰ দেখাম বাৰু ভালকে তাৰপিছত তোমালোকে চাবা দেখিছানে এতিয়া এইটো ব্যাকটেৰিয়াৰ লগত এইটোৰ আৰু এইটোৰ মিল আছে এইটো ধৰি ললো 3 আৰু এইটো ধৰি ললো 4 কিন্তু তোমালোকে এটা বস্তু চোৱা ব্যাকটেৰিয়া 3 আৰু ব্যাকটেৰিয়া 4 ইহঁতৰ এই 1 ৰ লগত বা ইহঁতৰ এই 2 লগত মিল আছে নে মিল নাই সেইকাৰণে এইটো সেক্সুৱেল ৰিপ্ৰডাকশন বুলি ক'ব পাৰা এটাটো সেক্সুৱেল ৰিপ্ৰডাকশন কাৰণ both the parents are required দুইটা পেৰেন্টে লাগিব ইহঁত 1 আৰু 2 দুইটাই পেৰেন্ট হয় আৰু এইকেইটা ডটাৰ হয় মাজতে এই সেক্সুৱেল ৰিপ্ৰডাকশন হৈছে কাৰণ 2 এহে দিছে গতিকে ইয়াৰ পৰা এটাৰ পৰা আমি দুটা পাইছো কিন্তু এই 2 কোনটো যেটো এটা চেঞ্জ হৈ পেলাই হোৱা 2 হয় গতিকে প্ৰথম যেটো পেৰেন্ট আছিলে সেই পেৰেন্টৰ লগত এইকেইটা পেৰেন্ট আছিলে এইকেইটা ব্যাকটেৰিয়া পেৰেন্ট ব্যাকটেৰিয়া আছিলে গতিকে এই পেৰেন্ট ব্যাকটেৰিয়া কেইটা ইহঁতৰ লগত এইকেইটাৰ কিন্তু কোনো 3 আৰু 4 ৰ কোনো মিল নাই তোমালোকে এইখিনতে এটা কথা লিখি থব পাৰা মোৰ ইয়াতে স্পেস কম আছে যদি মই এইখিনতে লিখিছো ব্লক কৰি অকমান তোমালোকে চাবা ষ্টাৰ মাৰ্ক দি লিখি থৈ দিবা তোমালোকে তলত লিখিবা bacteria 3 and 4 have chromosome বা chromosomes which are different from কিহৰ পৰা different হয় 1 and 2 এটা বুজি পালানে মানে ব্যাকটেৰিয়া 3 আৰু 4 সিহঁতৰ যিখিনি ক্ৰোমোজোম থাকে সেই ক্ৰোমোজোম খিনি সিহঁতৰ যিখিনি ক্ৰোমোজোম আমি পাইছো তোমালোকে দেখিছা যে 1 ৰ লগত আৰু 2 ৰ লগত কাৰো মিল নাই গতিকে কমপ্লিটলি ডিফাৰেন্ট হয় আৰু হেতুই আমি সেক্সুৱেল ৰিপ্ৰডাকশনৰ ক্যাৰেক্টাৰিস্টিক্স হিচাপে পাও যে আমাৰ যিখিনি ক্যাৰেক্টাৰিস্টিক্স তাৰ সিমিলাৰিটি মানে আমাৰ মা দেউতাৰ লগত আছে কিন্তু ডিফাৰেন্সও বহুত আছে গতিকে আমি কমপ্লিটলি বা এক্স্যাক্টলি একে বুলি ক'ব নোৱাৰো কিন্তু তোমালোকে এইটো 2 যদি চোৱা এইটো আসলতে আমি 3 আৰু 4 দিছো হয় 2 ৰ যদি আমি a বুলি কওঁ কপি বুলি কওঁ তেতিয়া হলে এটো কি হ'ব 2a বুলি দিলে 2a ৰ লগত কিন্তু 3 আৰু 4 মিল আছে 2a টো 2 ৰ নিচিনাও নহয় 2a টো 1 ৰ নিচিনাও নহয় কিন্তু আমি হেতু মিক্স হৈ পেলাই পাইছো সেক্সুৱেল ৰিপ্ৰডাকশনৰ কাৰণে পাইছো গতিকে এই ধৰণে কি হয় ব্যাকটেৰিয়াৰ সেক্সুৱেল ৰিপ্ৰডাকশন হয় উইথ দা হেল্প অফ কনজুগেশন মানে এটো কনজুগেট ষ্টেট কনজুগেট হৈছে মানে দুটা লগ লাগিছে সেই কাৰণে হতক কি বুলি কয় কনজুগেশন বুলি কোৱা হয় গতিকে এতিয়া তোমালোকৰ ভালকে ক্লিয়াৰ হৈছে নে নাই বাৰু ব্যাকটেৰিয়াৰ যেটো কনজুগেশন প্ৰসেস ওকে চাবাচোন ভালকে তোমালোকৰ এইখিনি বস্তু ক্লিয়াৰ হৈছে নে নাই নেক্সট আমি চাব লাগে আমি এতিয়ালৈকে ব্যাকটেৰিয়াৰ বহুতখিনি কথা পঢ়িলো মানে মনেৰা যেটো তোমাৰ হেৰি কিংডম আছে সেইখিনি কথা আমি পঢ়িলো হয়নে এতিয়া আমি চাব লাগে যে ওভাৰঅল সিগনিফিকেন্স মানে ব্যাকটেৰিয়াৰ কথা যে পঢ়িলো আমি ওভাৰঅল এটা ব্যাকটেৰিয়া আমি ষ্টাডি কৰিম এটো আমি চাই লওঁ ৰবা ওভাৰঅল সিগনিফিকেন্স অফ ব্যাকটেৰিয়া কি হয় ব্যাকটেৰিয়াৰ কি মানে ইম্পৰ্টেন্স আছে দে আৰ ইম্পৰ্টেন্ট ডিকম্পোজাৰ্স কম্পোজাৰ মানে কি এটা মিউজিক কম্পোজ কৰে গান কম্পোজ কৰে তোমালোকে জানা নহয় কিবা এটা বস্তু সৃষ্টি কৰিলে আমি তাক কি বুলি কওঁ কম্পোজ বুলি কওঁ কিবা এটা বস্তু ভাঙিলে আমি কি বুলি কম ডিকম্পোজাৰ মানে সিহঁতে ইম্পৰ্টেন্ট ডিকম্পোজাৰ হিচাপে কাম কৰে মানুহ এটা মৰিছে গৰু এটা মৰিছে ছাগলী এটা মৰিছে বা যিকোনো এটা অৰ্গানিজম যদি মাটিত পৰি মৰি আছে যদি পেলাই থৈ আহিছে কোনোবাই তাক কোনে ডিকম্পোজ কৰিব তাক কোনে ডেষ্ট্ৰয় কৰিব এই ব্যাকটেৰিয়াখিনি সিহঁতে ইম্পৰ্টেন্ট ডিকম্পোজাৰ হিচাপে কাম কৰে আৰু সিহঁতে কি কৰিব পাৰে ডিকম্পোজ কৰোতে আসলতে সিহঁতৰ কি হয় ৰিসাইকেল নিউট্ৰিয়েন্টস এটো তোমালোকে গম পাইছা হে ৰাইজোবিয়াম ব্যাকটেৰিয়াৰ কথাও তোমালোকে ভাবিব পাৰা ইয়াতে নিউট্ৰিয়েন্ট ৰিসাইকেল কেনেকে কৰিলে সয়লত যেতিয়া বহুত দিন ধৰি খেতি কৰি থাকিলে কি হৈ যায় আমাৰ সয়লৰ যিখিনি ক্যাৰেক্টাৰিস্টিক সয়লৰ কোৱালিটিখিনি ডেষ্ট্ৰয় হৈ যায় তাৰ পাছত কি হয় এই গছজোপাইটো ডাইৰেক্টলি নাইট্ৰজেন লবও নোৱাৰে গতিকে নাইট্ৰজেন যেতিয়া কমি যাব এই নাইট্ৰজেনৰ নডিউল বিলাকত যিবোৰ ব্যাকটেৰিয়া থাকিব সিহঁতে কি কৰিব নাইট্ৰজেন এবজৰ্ব কৰিব নাইট্ৰজেন যদি এবজৰ্ব কৰে নাইট্ৰজেন যেতিয়া মাটিত মিলি যাব তেতিয়া কি হৈ যাব নিউট্ৰিয়েন্ট খিনি ৰিসাইকেল হৈ যাব তাত নিউট্ৰিয়েন্ট খিনি থাকি যাব
গতিকে সেই ধৰণে নিউট্ৰিয়েন্ট ইহঁতে কি কৰিব পাৰে ৰিসাইকেল কৰিব পাৰে ডিকম্পোজ কৰিও ইহঁতে ৰিসাইকেল কৰিব পাৰে গতিকে নিউট্ৰিয়েন্ট বজাই ৰাখে সিহঁতে তাৰ পাছত আৰু আছে অলপমান যে প্ৰডিউস কি জানানে ফুড এণ্ড মেডিচিন সিহঁতে কি কৰিব পাৰে মেডিচিন এটা এন্টিবায়োটিক বিলাক কিহৰ পৰা বনাইনো বা যি কিছুমান ফুড প্ৰিপাৰেচনৰ কাৰণে যেনেকৈ তোমাৰ দৈ তাত কি থাকে দৈ মানে কাৰ্ডত কি থাকে কি এসিড থাকে লেক্টোবেচিলাছ লেক্টিক এসিড থাকে আৰু লেক্টিক এসিড ফৰ্ম কৰিবৰ কাৰণে কি ব্যাকটেৰিয়া দৰকাৰ হয় লেক্টোবেচিলাছ গতিকে সেইবিলাক কি হৈছে ফুড নহয় জানো এইবিলাক ফুড প্ৰডাকচনৰ কাৰণে মেডিচিন প্ৰডাকচনৰ কাৰণে এন্টিবায়োটিক্স বা এইবিলাক গতিকে সেইবিলাকত কি দৰকাৰ হৈছে ব্যাকটেৰিয়া দৰকাৰ হৈছে মানে ইয়াতে আমি কি পঢ়িছো ব্যাকটেৰিয়াৰ ইম্পৰ্টেন্স খিনি পঢ়ি আছো ব্যাকটেৰিয়া কি কি কামত ইউজ হয় ভাল কাম খিনি পঢ়িছো তাৰ উপৰি ফাৰ্টিলাইজ কৰে ফিল্ড বিলাক ফাৰ্টিলাইজ কৰে সেইটো একেটা কথা এইটো পি প্লান্টৰ কথাটো আমি ক'ব পাৰো পি প্লান্টস বিলাকৰ কথা আমি ক'ব পাৰো গতিকে ফাৰ্টিলাইজ ফিল্ডস তিনি হৈ গ'ল overall significance of bacteria তোমালোকে খিনি কথা তোমালোকে যদি কিবা ডাউট আছে যদি মোক সুধিব পাৰা এটা চাবা দেই অকমান মই তোমালোকক গোটেইটো বস্তু দেখাই দিও ব্যাকটেৰিয়া বিলাকে কিহৰ কাম কৰে বুলি কৈছো আমি ডিকম্পোজাৰ হিচাপে কাম কৰে ডিকম্পোজাৰ হয় নহয় ডিকম্পোজাৰ বিলাক কি ব্যাকটেৰিয়া ব্যাকটেৰিয়া বিলাকে ডিকম্পোজ কৰিলে আমি কি পাও নিউট্ৰিয়েন্ট পাও হয়নে তাৰ পাছত এই নিউট্ৰিয়েন্ট বিলাক আকৌ কোনে লয় প্লান্টে লয় নলয় প্লান্টে নিউট্ৰিয়েন্ট লয় প্লান্টস তাৰ পাছত সেই প্লান্ট বিলাকে ৰ মেটেৰিয়েল হিচাপে কাম কৰে যিকোনো কামৰ কাৰণে ইহঁতে ৰ মেটেৰিয়েলছ নিচিনাকে কাম কৰে তাৰ উপৰি এই প্লান্ট বিলাকৰ পৰা এনিমেলৰ লাভ হয় এনিমেলছ বিলাকে খায় সিহঁতে নিউট্ৰিয়েন্ট খিনি পায় তাৰ পাছত আকৌ এনিমেল বিলাকৰ ডেথ হলে আকৌ সিহঁতক আকৌ কোনে খাব ডিকম্পোজাৰ বিলাকে খাব প্লান্ট বিলাকক ৰ মেটেৰিয়েল হিচাপে ইউজ কৰি অৰ্গেনিক মেটেৰিয়েল বনোৱা হয় যেনেকৈ শাক পাচলি তাৰ পাছত সিনথেটিক মেটেৰিয়েল বনোৱা হয় সিনথেটিক মেটেৰিয়েলত আমি বহুত বস্তু ইউজ খাইব পাৰো খোৱা বস্তুৰ পৰা আদি কৰি মানে বেলেগ বেলেগ কামত ইউজ কৰা বস্তু অৰ্গেনিক এটো প্লাস দেই অৰ্গেনিক প্লাস সিনথেটিক মেটেৰিয়েলছ বুজি পাইছানে প্লান্ট বিলাকৰ পৰা আমি আলটিমেটলি অৰ্গেনিক প্লাস সিনথেটিক মেটেৰিয়েল আৰু এই লাষ্টত আলটিমেটলি কি পাও প্ৰডাক্ট অৰ্গেনিক মানে ডাইৰেক্টলি যদি আমটো খাও তেতিয়া হলে অৰ্গেনিক সিনথেটিক মানে যদি আমাৰ জেলি খাইছো তেতিয়া হলে হেতু কি হ'ব সিনথেটিক মেটেৰিয়েল আৰু হেতু হৈ গল প্ৰডাক্ট আৰু সেই তাৰ পৰা আমি যিখিনি প্ৰডাক্ট পাও সেইখিনি কোনে ইউজ কৰে এনিমেলছ বিলাকে গতিকে এনিমেল বিলাকে যেনেকে হিউম্যান বিং বিলাকে প্ৰডাক্ট খিনিহে ইউজ কৰে ডাইৰেক্টলি প্লান্ট খুব কমেহে ইউজ কৰে মানে গ্ৰীন লিফি ভেজিটেবলছৰ বাহিৰে বাকিখিনি ডাইৰেক্টলি আমি প্লান্ট প্ৰডাক্ট ইউজ নকৰোৱে ম্যাক্সিমাম আমি কি কৰো প্ৰডাক্ট হিচাপে আমি যিখিনি পাও সেইখিনি ইউজ কৰো আকৌ এনিমেল বিলাক কি হ'ব ডিকম্পোজ কোনে কৰিব ব্যাকটেৰিয়াই কৰিব আকৌ নিউট্ৰিয়েন্ট দিব আকৌ প্লান্টে ল'ব গতিকে এটা কি আছে সাইক্লিক প্ৰসেস এটা চলি আছে গতিকে ব্যাকটেৰিয়াৰ সিগনিফিকেন্সটো তোমালোকে ইয়াৰ পৰা অকমান ভালকে আইডিয়া কৰিব পাৰিবা গতিকে এইখন ফ্লো চাৰ্ট তোমালোকে ধুনীয়াকে চাই লোৱা এতিয়া তোমালোকৰ বহুত ইজি হৈ যাব সৰি মই তোমালোকক এতিয়াই কৈ থওঁ তোমালোকৰ যিখন ফ্লো চাৰ্ট আছে মই সেইখন কৈছিলে বাৰু আগতে দিম বুলি মই অলপমান এইকেইদিন যথেষ্ট ব্যস্ততাৰ মাজত ক্লাছ বিলাক কৰি আছো তোমালোকৰ তথাপিতো তোমালোকক মই সোনকালে যিমান সোনকালে পাৰো মই দিবলৈ ট্ৰাই কৰিম তোমালোকে চিন্তা নকৰিবা যিমান চেপ্টাৰ পঢ়াও প্ৰতিটো চেপ্টাৰৰ কাৰণে দিবলৈ ট্ৰাই কৰিম ফিজিক্সৰটো চেপ্টাৰ যিটো পঢ়ালো সেইটোত বৰ নালাগে নেক্সট যিটো চেপ্টাৰ ষ্টাৰ্ট কৰিম তাত দিবলৈ ট্ৰাই কৰিম বাৰু আৰু যিটো তোমালোকৰ হেতু যদি পাৰো তেতিয়াও মই দি দিম বাৰু অলপমান যদি কিবা এটা কৰি দিব পাৰো তথাপিতো মই সামাৰী হিচাপত দিছোৱে তোমালোকক কিন্তু ইয়াৰ বায়োলজি ফাৰ্ষ্ট চেপ্টাৰটো মই তোমালোকক ধুনীয়াকৈ লিখি পেলাই দি দিম এতিয়া খালি মোৰ কি হ'ল এইখিনি অলপ ব্যস্ত হৈ থকাৰ কাৰণে মই পাহৰি গলো আচলতে সৰি তাৰ কাৰণে তোমালোকক মই নেক্সট টাইম দি দিম দেই এতিয়া তোমালোকে এইখিনিলৈকে যদি হৈ গ'ল তেতিয়া আমি নেক্সট কিংডম ষ্টাৰ্ট কৰিব পাৰো এতিয়া ফাৰ্ষ্ট কিংডমটো আমাৰ কি হৈ গ'ল মনেৰাৰ কথা আমি চালো গোটেইখিনি বস্তু আমি ডিটেইলছত ষ্টাডি কৰিলো তোমালোকে ভালকৈ পঢ়িবা আমি বহুত ডিটেইলছতে বস্তুবিলাক চাইছো তোমালোকৰ এটা বস্তু কিছুমান এটা লাইনত লিখি থৈ দিয়া আছে কিন্তু আমি বস্তুখিনি বহুত ডেফটত চাইছো গতিকে তোমালোকে ভালদৰে পঢ়ি যাবা আৰু গোটেইখিনি বস্তু লিখি যাবা এইবিলাক বস্তুৱে তোমালোকৰ পিছত মানে হেল্প কৰিব এইটো বস্তুটোৰ কনসেপ্ট লওঁতে তোমালোকৰ হেল্প কৰিব আৰু কিবা কনফিউজন থাকিলে আমাক সুধিলেই হ'ল ঠিক তেনেকৈ এতিয়া আমি ষ্টাৰ্ট কৰো 25টা কিংডম
কিংডম প্ৰটিষ্টা সেকেন্ড যেটো কিংডম আছে হেতু হৈছে প্ৰটিষ্টা কিংডম ইয়াত তোমালোকে দেখিছা ডিপ্লোমনাছ ডাইনোফ্লেজেলেটস এপিকমপ্লেক্স প্লেক্সন্স ciliates diatoms water moles green algae amoeba paramecium euglena এবিলা হৈছে প্ৰটিষ্টাৰ অন্তৰ্গত এটা প্ৰটিষ্টাৰ যিবিলা characteristics আমি হেখিনি চালেহে আসলতে প্ৰটিষ্টাৰ বিষয়ে ভালকৈ গম পাম সেই কাৰণে আমি প্ৰটিষ্টাৰ characteristics খিনি ডাইৰেক্টলি আমি চাই লওঁ এতিয়া আমাৰ বেছিকে ক্লিয়াৰ হ'ব কথাখিনি characteristics of protista এতিয়া protista আমি তোমালোকক আগতেই কৈছিলো মই কৈছিলো তোমালোকক আগতে প্ৰথম পঢ়াওতে যে কিংডম বিলাকৰ বিষয়ে পঢ়াওতে যে মনেৰাই এটা কিংডম যত কি আছিল প্ৰোক্যাৰিওটস ইয়াৰ যিখিনি অৰ্গানিজম আছে protista তাৰ অৰ্গানিজম খিনি কি হয় জানানে ইউক্যাৰিওটস হয় ইউক্যাৰিওটস হয় ইউক্যাৰিওটস হ'ব আৰু ইউক্যাৰিওটস মানে কি prokaryotes মানে মই তোমালোকক কি বুলি কৈছিলো prokaryotes মানে হৈছে যে যিবিলাকৰ কি নাই যিবিলাকৰ প্ৰপাৰ নিউক্লিয়াছ নাথাকে সেইবিলাকক আমি কি বুলি কৈছিলো prokaryotes বুলি কৈছিলো বা নিউক্লিয়াৰ মেটেৰিয়েল বিলাক য'ত ত'ত সোমাই থাকে কিন্তু ইয়াত যেটো আমি এতিয়া পাইছো এটো যে প্ৰটিষ্টা তাত আমি ইউক্যাৰিওট বুলি পাইছো ইউক্যাৰিওট বিলাকৰ কি থাকে প্ৰপাৰ cell wall থাকে proper cell wall নহয় sorry proper nucleus থাকে গতিকে proper nucleus থাকিলে আমি হিহতক কি বুলি কওঁ ইউক্যাৰিওটস বুলি কওঁ আৰু নিউক্লিয়াছৰ ভিতৰৰ যিবিলাক বস্তু আছে সেইবিলাকো বহুত ভালকৈ থাকে মানে হিহতি একচুয়ালি প্ৰপাৰলি বিল্ড আপ হয় ইউক্যাৰিওটস বিলাক হেতৰ মানে মেমব্ৰেন থাকে যিবিলাক যিমান সেল অৰ্গানেলছ থাকিব তেহেতৰ কি থাকিব মেমব্ৰেন থাকিব কিন্তু আগৰ তোমালোকে যিবিলাক অৰ্গানিজম দেখিলা অলৰেডি ব্যাকটেৰিয়া বিলাক সেইবিলাকত কি থাকে যিবিলাক দৰকাৰী বস্তু সেইবিলাক য'ত ত'ত সোমাই থাকে এটা প্ৰপাৰলি একো নাথাকে গতিকে ইউক্যাৰিওটস বুলি ক'লে আমি কি বুজিম স্পেসিফিক মেমব্ৰেন বাউন্ড সেল অৰ্গানেলছ মেমব্ৰেন থাকে মানে সিহঁতৰ কি থাকিব সেল অৰ্গানেল যিমান আছে সেল অৰ্গানেল মানে বুজি পোৱা নে বৰ তোমালোকে সেল অৰ্গানেল বুলি ক'লে আমি কি বুজো স্পেলিংটো চাই লোৱা কোষ অংগাণু বুলি পাইছিলা তোমালোকে ক্লাস 9ত মানে সেল এটাৰ ভিতৰত যিমান বস্তু থাকে আমি প্ৰতিটোকে কি বুলি কওঁ সেল অৰ্গানেল বুলি কওঁ যেনেকে সেলৰ এটা ইম্পৰ্টেন্ট বস্তু হৈছে সেল মেমব্ৰেন সেল ওয়াল তাৰ পাছত সাইটোপ্লাজম আৰু নিউক্লিয়াছ একেটাৰ বাহিৰে যিখিনি বস্তু আছে গোটেইখিনিকে আমি কি বুলি ক'ব পাৰো সেল অৰ্গানেলছ যেনেকে মাইটোকন্ড্ৰিয়া ৰাইবোজোম endoplasmic reticulum smooth endoplasmic reticulum rough endoplasmic reticulum Golgi apparatus lysosome vacuole এই গুটেই বিলাকে হৈছে কি সেল অৰ্গানেলছ গতিকে স্পেসিফিক মেমব্ৰেন বাউন্ড সেল অৰ্গানেলছ and distinct nucleus সিহঁতৰ কি আছে distinct nucleus আছে মানে সিহঁতৰ নিউক্লিয়াছটো কি হ'ব প্ৰপাৰ মেমব্ৰেন বাউন্ড বা প্ৰপাৰ গতিকে সেইখিনি এটো হৈ গল ইউক্যাৰিওট হিচাপে তাৰ যেটো ক্যাৰেক্টাৰিস্টিক নেক্সট ক্যাৰেক্টাৰিস্টিক্স টু চাও আমি মোস্টলি ইউনিসেলুলাৰ মানে ইহঁতৰ কি এটাই সেল আছে মেড অফ ওয়ান সেল ইউনিসেলুলাৰ বুলি ক'লে তোমালোকে কি হয় জানাই অলৰেডি ইউনিসেলুলাৰ মানে হৈছে ইউনি মানে কি ইউনি মানে ওয়ান ইউনিট হয় নে ওয়ান ইউনিটক আমি কি বুলি কওঁ ইউনি বুলি কওঁ গতিকে ইউনিসেলুলাৰ মানে তোমালোকে কি বুলি ক'ব পাৰা মেড অফ ওয়ান সেল মানে এটা কোষেৰে গঠিত বা এটা সেলেৰে গঠিত তাৰ পাছত আহিলে some are autotrophic while others are heterotrophic এতিয়া অটোট্ৰফিক আৰু হেটাৰট্ৰফিকৰ কথা আহিলে হেতু আমি চাই লওঁ some are এখিনি যদি তোমালোকে স্ক্ৰিনশ্বট লোৱা নাই লৈ লোৱা বা লিখিছা যদি বাৰুটো ভালেই মইতো লিখিয়ে গৈছো গতিকে তোমালোকে লিখিবলৈ অলপ টাইম পাইছা হয়তো some are autotrophic and while others are heterotrophic মানে কিছুমান কি হয় অটোট্ৰফিক হয় আৰু কিছুমান কি হয় হেটেৰোট্ৰফিক হয় অটো মানে সেলফ হেটেৰো মানে বাই আদাৰ্স মানে সিহঁতে নিজৰ ফুড নিজে প্ৰিপেয়াৰ কৰিব পাৰে কিছুমানে আৰু কিছুমানে নিজৰ ফুড নিজে প্ৰিপেয়াৰ কৰিব নোৱাৰে মানে অটো মানে কি সেলফ হয়নে অটো সেলফ গতিকে autotrophic কি কৰিব prepare their own food they can prepare their own food by themselves
prepare their own food যেনেকে algae বা এইবিলাকৰ কথা আমি ক'ব পাৰো ইয়াতে তো আমি এক্সাম্পল বিলাক চাম বাৰু অটোট্ৰফিক তাৰ পাছত হেটেৰোট্ৰফিক মানে কি আছিলে depend on others for their food depend on others for their food তাৰ পাছত ইহঁতে কি কৰে জানানে ইহঁতৰ যেটো ক্লাইমেট ইহঁতে কোনটো প্ৰিফাৰ কৰে বেছিকে প্ৰিফাৰ moist and aquatic habitats মানে পানী বা সেমেকা ঠাইত সিহঁতি বেছিকে থাকে aquatic habitat বা কোনবিলাকত থাকিব যেবিলাক moisture যত বেছিকে থাকে তেনেকুৱা prefer moist and aquatic habitats আৰু last point হৈছে reproduce both sexually and asexually reproduction কেনেকে হয় sexual mode of reproduction ও হয় আৰু asexual mode of reproduction ও হয় আৰু আমি ইয়াৰ আগতে যেতিয়া মনেৰা কিংডমৰ কথা পঢ়িছিলো তাত আমি কি পাইছিলো যে সিহঁতে যিকোনো ক্লাইমেটত থাকিব পাৰে ইহঁতেও ধৰা এনেকুৱা নহয় যে একেবাৰে নোৱাৰে কিন্তু সিহঁতে প্ৰিফাৰ কৰে ময়েষ্ট আৰু একুৱাটিক হেবিটেট তাত বেছিকৈ পোৱা যায় বা পোৱা যায় এতিয়া যেনেকে তোমালোকে হয়তো মন কৰিছা এতিয়া গৰম দিন বেছি হৈছে তলত পানী বেছি হৈছে গতিকে পৰুৱাৰ এমাউন্টটো বাঢ়ি গৈছে খুব কিছুমান অৰ্গানিজম এটা তোমালোকে বেছিকে দেখিছা বা ঠাণ্ডা হলে বেলেগ কিছুমান অৰ্গানিজম দেখা যায় এতিয়া তোমালোকে কেৰেলুৱা বা এনেকুৱা টাইপৰ বস্তুবিলাক জোক টাইপৰ বস্তুবিলাক লিচ বিলাক সেইবিলাক আমি বেছিকে দেখা পাওঁ কেলে বেছিকে দেখা পাওঁ কাৰণ সেইবিলাক বস্তু এটো ময়েষ্ট যেটো এনভায়ৰনমেন্ট বা গৰম ক্লাইমেট এনেকুৱা ধৰণৰ ওয়েদাৰ বিলাকত বা ক্লাইমেট বিলাকত আসলতে উলাই যেদিনা বৰষুণ দিয়ে সেইদিনাখন কি উলাই আৰ্থৱৰ্ম উলাই গতিকে এনেকুৱা বস্তুবিলাকৰ কি থাকে ক্লাইমেটৰ ওপৰত ডিপেন্ড কৰে প্ৰতিটো বস্তুৱে সেইকাৰণে ইহঁতে কি কৰে প্ৰতিষ্ঠা কিংডমৰ ভিতৰত যিখিনি অৰ্গানিজম আছে সিহঁতে কি প্ৰিফাৰ কৰে ময়েষ্ট আৰু একুৱাটিক হেবিটেট বিলাক প্ৰিফাৰ কৰে তাৰ পাছত ইহঁতৰ এইখিনি হৈ গ'ল ক্যাৰেক্টাৰিষ্টিক্স আমি ফাৰ্স্ট চালো যে সিহঁতে কি হয় ইউক্যাৰিঅটস মানে সিহঁতৰ প্ৰপাৰ সেল ওয়াল নিউক্লিয়াছ এইবিলাক ধৰণৰ বস্তুবিলাক সেল অৰ্গানেল বিলাক মেমব্ৰেন বাউন্ড তেনেকুৱা ইউনিসেলুলাৰে হয় কিন্তু সিহঁতে মোস্টলি ইউনিসেলুলাৰ তাৰ ওপৰত কি আহিলে সিহঁতৰ কিছুমান অটোট্ৰফিক আৰু কিছুমান হেটেৰোট্ৰফিক কিছুমানে নিজৰ ফুড নিজে প্ৰিপেয়াৰ কৰে অটোট্ৰফিক কিছুমানে নিজৰ ফুড নিজে প্ৰিপেয়াৰ কৰিব নোৱাৰে সিহঁতি হৈ গ'ল হেটেৰোট্ৰফিক আৰু সিহঁতি ক'ত থাকিব পাৰে ময়েষ্ট আৰু একুৱাটিক হেবিটেট বিলাকত সিহঁতে থাকিব পাৰে তারপরে আহিলে রিপ্রোডিউস বোথ সেক্সুয়ালি এন্ড এসেক্সুয়ালি সিহঁতে কেতিয়াবা সেক্সুয়াল রিপ্রোডাকশনও কৰিব পাৰে আৰু কেতিয়াবা সিহঁতে কি কৰে এসেক্সুয়াল রিপ্রোডাকশনও সিহঁতৰ হয় গতিকে এইখিনি হৈ গ'ল ক্যাৰেক্টাৰিষ্টিক্স অফ প্ৰটিষ্টা ইহঁতে এইখিনি কি চালো আমি এতিয়ালৈকে ক্যাৰেক্টাৰিষ্টিক্স নেক্সট আমি এতিয়া চাম প্ৰটিষ্টা লিংক উইথ আদাৰ কিংডমস মানে প্ৰতিষ্ঠাৰ কিবা বেলেগ কিংডমৰ লগত লিংক আছে নেকি মানে এটো কি বুজাইছে আসলতে প্ৰতিষ্ঠা বিলাক এনেকুৱা ধৰণৰ বস্তু যিবিলাক দেখিবলৈ বেলেগ কিংডমৰ বস্তুৰ নিচিনা যেনেকে কিছুমান আছে প্লান্ট লাইক প্ৰটিষ্ট ইয়াত তোমালোকে ডায়াগ্ৰাম বা ইমেজখনত দেখিছা যে কিছুমান প্ৰতিষ্ঠা আছে যিবিলাক কিহৰ নিচিনা প্লান্টৰ নিচিনা প্লান্ট লাইক প্ৰটিষ্ট তাৰ এক্সাম্পল দিব তোমালোকে ইয়াতে সোৱা 7 মেজৰ গ্ৰুপ অফ প্লান্ট লাইক প্ৰটিষ্ট দিয়া আছে তথাপিতো তোমালোকে লিখিবৰ কাৰণে মই এটা লিখি দিউ যে এলগি হৈ গল প্লান্ট লাইক প্ৰটিষ্ট কিছুমান এলগি আছে যেনেকে ইয়াত তোমালোকক দিয়া আছে সোৱা ৰেড এলগি ব্ৰাউন এলগি গ্ৰীন এলগি ক্ৰিজোফাইটস ডাইএটমস ইউগ্লিনোফাইটস ডাইনোফ্লেজেলেটস এইবিলাক হৈ গল কি কিছুমান প্লান্ট লাইক প্ৰটিষ্ট হল গতিকে এটো হৈ গল প্লান্ট লাইক প্ৰটিষ্ট নেক্সট এটা আহিলে যে এনিমেল লাইক প্ৰটিষ্ট বিলাক কেনেকুৱা হয় এনিমেল লাইক প্ৰটিষ্ট বিলাক এনিমেলৰ নিচিনা হ'ব আৰু এনিমেল লাইক প্ৰটিষ্ট তাৰ এক্সাম্পল যদি মই দিও সেইবিলাক হৈছে কি জানানে প্ৰটোজোৱা বিলাকৰ কথা তোমালোকে যেটো হেৰি কথা শুনিছা প্ৰটোজোৱা কোন এমিবা ইজ অলসো ওয়ান টাইপ অফ প্ৰটোজোৱা গতিকে হেতু কেনেকুৱা বুলি কৈছে প্লান্টৰ নিচিনা বুলি কৈছে প্ৰটোজোৱা বিলাক প্লান্টৰ নিচিনা বুলি কৈছে ইয়াত তোমালোকে চাবা এইবিলাক ইয়াতে এমিবাটো আছে আৰু প্ৰটোজোৱা ইয়াতে ডায়াগ্ৰামটো আছে নেকি চাইছো এতে ডায়াগ্ৰাম দিয়া নাই বাৰু নেক্সট টাইম মই তোমালোকক দেখাই দিম প্ৰটোজোৱা ডায়াগ্ৰাম তোমালোকে যদি চাইছা যদি গম পাবা তাৰ পাছত থাৰ্ড টাইপটো হৈছে
ফাংগাছ লাইক প্ৰটিষ্ট মানে ফাংগিৰ নিচিনা ভেকুৰ নিচিনা ফাংগাছ লাইক প্ৰটিষ্ট ফাংগি এনিমেল প্লান্ট এইবিলাক কি হয় এটা বেলেগ কিংডম নহয় জানো গতিকে সিহঁতৰ নিচিনা আমাৰ আকৌ কি আছে প্ৰটিষ্টাটো এটা বেলেগ কিংডম কিন্তু সিহঁতৰ নিচিনা আমি প্ৰটিষ্ট দেখা পাওঁ গতিকে ফাংগাছ লাইক প্ৰটিষ্ট বিলাক কোনবিলাক জানানে এক্সাম্পল হৈছে স্লাইম মোল্ড শুনিছা তোমালোকে স্লাইম মোল্ডছ তাৰ পাছত কিছুমান কি আছে ৱাটাৰ মোল্ডছ এইবিলাক কি হয় ফাংগাছ লাইক প্ৰটিষ্ট এখিনি হৈ গল বেলেগ কিংডমৰ লগত যেটো লিংক আছে মানে প্লান্ট কিংডমৰ লগত লিংক আছে কাৰ এলগি এনিমেল কিংডমৰ লগত কাৰ লিংক আছে প্ৰটোজোৱা ফাংগাছ কিংডমৰ লগত কাৰ লিংক আছে স্লাইম মোল্ড ৱাটাৰ মোল্ড এইবিলাকৰ গতিকে এইবিলাক হৈ গল লিংক উইথ আদাৰ প্ৰটিষ্ট এতিয়া আমি চাব লাগে যে প্ৰটিষ্টৰ ভিতৰত কিছুমান কি আছে গ্ৰুপ আছে মানে প্ৰটিষ্টৰ আন্ডাৰত কেইটামান গ্ৰুপ আছে সেই গ্ৰুপ কেইটা চাবা ফাৰ্স্ট অফ অল এটা হৈছে ক্ৰিজোফাইটস আমি এটা এটাকে গুটেই কেইটা ষ্টাডি কৰিম আজি আমি এতিয়া জাস্ট গ্ৰুপ কেইটা চাই লওঁ এটা হৈছে ক্ৰিজোফাইটস CH লিখিবা দেই ক্ৰিজোফাইটস এখনত হয় তোমালোকে গুটেই কেইটা গ্ৰুপ নিচিনাকে ভালকে নাই দেখা কিন্তু সেই গ্ৰুপ বিলাকৰ ভিতৰতে থকা কিছুমান তোমালোকে দেখা পাইছা আচলতে ক্ৰিজোফাইট বুলি আছে তাৰ পাছত নেক্সট হৈছে ডাইনোফ্লেজেলেটস দেখিছা এটো ডাইনোফ্লেজেলেট অলৰেডি ইয়াতে দিয়া আছে গ্ৰীন কালাৰ যেটো স্ট্ৰাকচাৰ ডাইনোফ্লেজেলেটস ইয়াতে তোমালোকে ডাইনোফ্লেজেলেটস পাইছিলা চোৱাচোন এয়া ডাইনোফ্লেজেলেটস দিয়া আছে ইয়াতে ডাইনোফ্লেজেলেটস বিলাক কেনেকুৱা বুলি কৈছে প্লান্ট লাইক প্ৰটিষ্টৰ ভিতৰত পৰে ক্ৰিজোফাইট বিলাকো প্লান্ট লাইক প্ৰটিষ্টৰ ভিতৰত পৰে ঠিক তেনেকৈ আৰু কি আছে তাৰ পাছত আমি কি পাম ডাইনোফ্লেজেলেটছৰ পাছত আছে ইউগ্লিনয়েডস এইবিলাক প্ৰটিষ্টৰ আন্ডাৰৰ গ্ৰুপ দেই আমি প্ৰটিষ্টাকো ভাগ কৰিছো মানে এইকেইটা ভাগত তাৰ পাছত আৰু কি হয় মই কিহৰ নিচিনা বুলি কৈছিলো এইবিলাক ফাংগাছৰ নিচিনা স্লাইম মোল্ডছ এইবিলাক স্লাইমৰ নিচিনা স্লাইম তোমালোকে দেখিছা বাচ্চাবিলাকে সৰু বাচ্চাবিলাকে যে খেলে টেপি দিলে এনেকুৱা মানে হেৰি টাইপৰ হয় বস্তুটো তোমাৰ স্লাইম কেনেকুৱা স্লাৰি টাইপ মানে বস্তুটো অলপ চিপকি থাকে যেনেকুৱা ধৰণৰ স্লাইম মোল্ডছ এণ্ড প্ৰটোজোৱা লাষ্টটো হৈ গ'ল প্ৰটোজোৱা ইয়াতো প্ৰটোজোৱাৰ ডায়াগ্ৰামটো নাই ন প্ৰটোজোৱা গতিকে এইবিলাক বেলেগ বেলেগ আমি প্ৰটোজোৱাৰ বিষয়ে অকল প্ৰটোজোৱাৰ বিষয়ে ষ্টাডি কৰিম অকল স্লাইম মোল্ডৰ বিষয়ে খালি আজি নহয় আমি নেক্সট ক্লাছত কৰিম কিন্তু মই তোমালোকক এতিয়া এটা বস্তু দেখাও যে এইটো তোমালোকে মনত কেনেকে ৰাখিবা চাবা দেই এটা টেকনিক এখিনতে মই দি দিছো তোমালোকক ক্ৰিছ এণ্ড ডায়ানা protest Krish and Diana protest in US Krish and Diana protest in US এটো যেতিয়া মই কলো ইয়াত তোমালোকে কেনেকে মন ৰাখিবা এতিয়া ক্ৰিছ মানে কি ক্ৰিজোফাইটস চাবা দেই মই এতিয়া তোমালোকক এটা এটাকে গুটেই বস্তু কিটা মনত ৰাখিবৰ কাৰণে কৈ দিছো কেনেকে হ'ব ক্ৰিজ মানে হ'ব কি ক্ৰিজোফাইটস এটো হৈ গল এণ্ড ডায়ানা কাৰণে কোনটো আহিব ডাইনোফ্লেজেলেটস প্ৰটেষ্টৰ কাৰণে কি আহিব প্ৰটোজোৱা US ইউ টু তোমালোকে কেনেকে মন ৰাখিবা এটো মানে ইউগ্লিনা যে আছে যে সেই কাৰণে US বুলি দিয়া আছে S মানে আকৌ কি স্লাইম মোল্ড গতিকে একেবাৰে ইজি ক্ৰিছ এণ্ড ডায়ানা প্ৰটেষ্ট ইন US এখিনি তোমালোকে একদম মন নকৰিবা এতিয়া তোমালোকে হেৰিটো মন নকৰিবা মানে এই নামকেইটা পাহৰি যোৱা তাৰ পাছত পাহৰি মানে কি আৰু মই কি কৈছো যে এই নামকেইটা পাহৰি তোমালোকে এটোৰ পৰা মনত পেলাবলৈ চোৱা ক্ৰিছ এণ্ড ডায়ানা প্ৰটেষ্ট ইন US ক্ৰিছ মানে ক্ৰিজোফাইট ডায়ানা মানে ডাইনোফ্লেজেলেটস প্ৰটেষ্ট মানে কি প্ৰটেষ্ট মানে প্ৰটোজোৱা US ইউ মানে কি ইউগ্লিনয়েডস S মানে কি স্লাইম মোল্ডছ গতিকে এনেকে তোমালোকে এই পাঁচটা গ্ৰুপ মনত ৰাখিব পাৰা এটো এটা সৰু কি বুলি ক'ব পাৰা তোমালোকে ট্ৰিক বুলি ক'ব পাৰা ট্ৰিক টু ৰিমেম্বৰ গতিকে এখিনি হৈ গল আমাৰ প্ৰটিষ্টাৰ জাস্ট ইন্ট্ৰোডাকচন প্ৰটিষ্টাৰ বিষয়ে আমি গম পালো ক্যাৰেক্টাৰিষ্টিক্স গম পালো লিংক কি হয় আনৰ বেলেগ বেলেগ কিংডমৰ লগত আমি ইয়াৰ পাছৰ যেটো ক্লাস আছে তাত আমি এই প্ৰটিষ্টাৰ আন্ডাৰৰ যিমানটা গ্ৰুপ আছে প্ৰতিটো গ্ৰুপৰ বিষয়ে আমি ডিটেইলছত ষ্টাডি কৰিম গতিকে এখিনলৈকে তোমালোকৰ যদি কিবা ডাউট আছে মোক জনাবা তোমালোকে টিচমিন্টৰ যেটো chat box আছে হেতু ইউজ কৰি তোমালোকে মোৰ লগত chat কৰিব পাৰা বা সুধিব পাৰা কিবা ডাউট থাকিলে সুধিব পাৰা আৰু তোমালোকক যিবিলাক এসাইনমেন্ট দিয়া হয় হেখিন তোমালোকে কৰিবা নহল তোমালোকৰ প্ৰেক্টিস কৰা নহব নহয়
যিখিনি প্ৰেক্টিছ শ্বীট দিয়া থাকে সেইখিনি তোমালোকে কৰিবা আৰু তোমালোকক কেনেকৈ এছাইনমেণ্ট ছাবমিট কৰিব লাগে সেইখিনি বাৰু মই তোমালোকক দেখাই দিম PDF কেনেকৈ বনাব লাগে এছাইনমেণ্ট কেনেকৈ ছাবমিট কৰিব লাগে আৰু তোমালোকৰ আগৰ যিটো টেষ্ট হৈ গৈছে তাৰ মই তোমালোকক কি কৰিম যিটো কুৱেশ্যনছ আৰু এনচাৰ্ছ সেইখিনি তোমালোকক মই ষ্টাডি মেটেৰিয়েল আপলোড কৰি দিম আৰু এইটো চেপ্টাৰ খতম হ'লে আকৌ এইটোৰো কৰিম কিন্তু আগৰ চেপ্টাৰটোৰো আৰু প্ৰেক্টিছ শ্বীট আছে আমি সেইখিনিও প্ৰেক্টিছ কৰি থাকিব লাগিব এতিয়া তোমালোকৰ জাষ্ট ষ্টাৰ্টিং হৈছে গতিকে তোমালোকৰ যথেষ্ট সময় আছে লাহে লাহে তোমালোকে লাহে লাহে মানে কি কণ্টিনিউৱাছলি তোমালোকে কৰি যাবা এদিন এটা ভিডিঅ' মিছ কৰিলে তোমালোকৰ পিছৰখিনি পঢ়িবলৈ আৰু মন নোযোৱা হ'ব গতিকে কাৰোবাৰ যদি কেতিয়াবা এটা দুটা ক্লাছ মিছো হয় তোমালোকে টাইম উলিয়াই সেইখিনি বস্তু চাই ল'বা তেতিয়া তোমালোকৰ পঢ়িবলৈ সুবিধা হ'ব আৰু আমিতো এনেকে ধৰণে ৰেকৰ্ডেড দিছো সেইকাৰণে তোমালোকৰ ভাল কি বস্তুটো যদি তোমালোকৰ ৰেকৰ্ডেড থাকি যায় তেতিয়া তোমালোকৰ কি সুবিধা যে তোমালোকে নিজৰ সময়মতে মিলাই চাই ল'ব পাৰা ক্লাছটো চলি থকা সময়ত চালেতো বহুতেই ভাল কাৰণ তেতিয়া তোমালোকে ডাইৰেক্টলি সোধা বস্তুটো আমি লগে লগেই ৰিপ্লাই দিব পাৰো কিন্তু তোমালোকে যদি সেইটো সময়ত নুচুৱাও বাই চান্স কাৰোবাৰ যদি মিছ হৈছে তেতিয়াও তোমালোকে পিছত লগালগেই চাব পাৰা গতিকে সেইটো এটা তোমালোকৰ সুবিধা আৰু সেইখিনি তোমালোকে ল'বলৈ ট্ৰাই কৰিবা কিবা থাকিলে মোক জনাবা আজিলৈ হৈ যাব গুড নাইট